খনে এনআৰসি খনক লৈ আছু সন্তুষ্ট নহয়, আমিও নহয়, আপুনিও নহয়, কোনো নহয়। আমি এটা বিচাৰি আছো যে 20% আৰু 10% পুনৰীক্ষণ। গতিকে সেইটো যদি আমি কৰাব পাৰো, এতিয়ালৈকে সুপ্ৰিম কোৰ্টে মানা নাই, কিন্তু মোৰ বিশ্বাস যে কোনোবা এটা সময়ত আমি মনাব পাৰিম। গতিকে কিন্তু এটা কথা সুপ্ৰিম কোৰ্টে কৈছে যে বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত এনআৰসিৰ কোনো সম্পৰ্ক নাই। এনআৰসিত নাম থাকিলেও যদি বিদেশী তাক খেদিব পাৰি। ড্ৰাফট এতিয়াতো এনআৰসিটো ফাইনেল এনআৰসি হৈ গ'ল না, এতিয়াতো ড্ৰাফট এনআৰসি নাই। শব্দত মানে ফাইনেল এনআৰসি হলেও এনআৰসিখন এনেকুৱা বস্তু নহয় যে এনআৰসিত মই ভুল কৰি সোমাই গ'লো মানে কামটো হৈ গ'ল। যদি মেট্ৰিক পৰীক্ষা আপুনি বেলেগে বহি পাছ কৰে তেলে আপুনিতো ৰিজাল্টটো কেনসেল কৰিব পাৰে। ধৰক মোৰ হৈ বহিলে জয়ন্ত মল্ল বৰুৱা, পাছ কৰিলো, পিছত প্ৰমাণ হ'ল যে মই বহা নাছিলো, জয়ন্ত মল্ল বৰুৱাই বহিছিলে, পাছ কৰিলেওতো পাছটো ফেল হ'ব নহয়। গতিকে এনআৰসিৰ নামটোৱে বহুত মানে ভাবিছে যে এনআৰসিৰ নাম সোমাল মানে মই স্বদেশী হৈ গ'লো, তেনেকুৱা কথা নহয়। এনআৰসিত নাম থাকিলেও যদি উপযুক্ত প্ৰমাণ থাকে আমি তাক আইনৰ গণ্ডিৰ মাজলৈ আনিব পাৰিম। ৰিজেকশ্যন শ্লিপ দিয়া হ'ব, কিন্তু ৰিজেকশ্যন শ্লিপ দিলেতো খেদা নাযাব নহয়। গতিকে যি ৰিজেক্ট আছে তাক চক কেছ হ'লে কিমান বছৰ কেছটো চলিব? নাই নাই, কিমান বছৰ কেছটো চলিব? সেইকাৰণে পুছবেক কৰি দিওঁ, সোনকালে হৈ যাব। এই কেছ মামলাক বিশ্বাস কৰি থাকিলে এতিয়া লাভ নহ'ব আৰু, যিহেতু সুপ্ৰিম কোৰ্টৰ সাংবিধানিক বিচাৰপীঠে আমাক দিছে যে খেদি দিয়াৰ অধিকাৰ অসম চৰকাৰৰ আছে। এতিয়াতো আইন বিৰুদ্ধ কথা নহয়, এইটোতো জাষ্টিছ সূৰ্যকান্তে দিয়া এটা জাজমেণ্ট হয়। এইটো মই ক'লে ক'ব এই আইন বিৰুদ্ধ কথা কৈছে। পুছবেক শব্দটো কোৱা নাই, ৰিমুভ, হি কেন বি ৰিমুভড। তো ৰিমুভ এণ্ড পুছবেক শব্দটো এতিয়াৰ পৰা পুছবেক নকৈ ৰিমুভ কৰি দিম বুলি ক'লে হৈ গ'ল। কথাটো শব্দটো একে, মিনিংটোতো একে। আৰু এটা বস্তু আছে তাতে, ৰিমুভ ফ্ৰম আছাম এণ্ড ইণ্ডিয়া, অকল মাত্ৰ অসমৰ পৰাও খেদি দিব পাৰি। যদি আমি ভাবোঁ যে তেওঁলোক বেলেগ কোনোবা ৰাজ্যৰ পৰা আহিছিলে, থ্ৰু আছাম বা অসমলৈকে ডাইৰেক্ট অহা নাছিল, অমুক ৰাজ্য দি আহিছিল, যি ৰাজ্যলৈ আহিছিল সেই ৰাজ্যলৈকেও আমি পঠাই দিব পাৰোঁ। এখন খুব ভাল হয়, কেতিয়াবা আপোনালোকে পঢ়িব। এজন হৰ্ষ মণ্ডল বুলি মানুহ আছে, তেখেতে গোটেই কেছবিলাক কৰোৱাই দিয়ে, এছেম্বলিতে মই কৈছোঁ। তেওঁ বহুত এনআৰচিখনো, গোটেই এনআৰচিখন ধ্বংস কৰাৰ ক্ষেত্ৰত তেওঁৰ ৰোলটো আটাইতকৈ ডাঙৰ। আৰু তেওঁ কোন আছিল? সোনিয়া গান্ধীৰ যিখন নেশ্যনেল এডভাইজাৰী কমিটি আছিল তাৰ তেওঁ মেম্বাৰ আছিলে। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।